মোৰ আজি ভিডিঅ' এটালৈ পুনৰ আপোনালোকক স্বাগতম জনালোঁ। আজি এয়া কি বনাবলৈ লৈছোঁ চাওঁচোন আহক। ঘৰতে আজি খুৰমা প্ৰস্তুত কৰিবলৈ লৈছোঁ। এয়া আমাৰ খুৰী শাহু, খুৰীটি বুলি মাতোঁ। খুৰী শাহু আৰু মই, খুৰীটি আহিছিলে। তাৰপাছত খুৰীটিয়ে ময়ে একেলগে খুৰমা কেইটামান বনাবলৈ ল'লোঁ। মই মানে ভালকৈ নাজানো, খুৰীটিয়ে জানো বুলি ক'লে, সেইবাবে মই খুৰীটিৰ পৰা শিকিলোঁ। আৰু আজি আপোনালোকে চাই থাকক। আৰু আপোনালোকে নজনাখিনিয়ে ইয়াৰ পৰা শিকিব পাৰিব নহয় জানো, সেইবাবে মই ভিডিঅ'টো প্ৰস্তুত কৰি আপোনালোকক দেখালোঁ। ইয়াত আধা কেজি ময়দা লৈছোঁ। আধা কেজি ময়দা ইয়াক খুৰীটিয়ে ৰিফাইনত সানি আছে। ৰিফাইনখিনি অলপ সৰহকৈ লাগে, মানে পানী অকণমান মাত্ৰ দিব লাগে, পানী কমকৈ, কিন্তু ৰিফাইন বেছিকৈ দি সানিব লাগে। আৰু এনেই আমি আটা সানিলে ধৰক নিমখ দিয়া হয়, ইয়াত যিহেতু খুৰমা মিঠা হ'ব, সেইবাবে ইয়াত নিমখৰ বা কিবা দিয়াৰ কোনো প্ৰয়োজন নাই। মাত্ৰ খুৰীয়ে ৰিফাইন দি সানি আছে। আৰু খুৰীয়ে ক'লে ইলাচি দুটামান হ'লে গোন্ধটো ভাল হয়। আছিলে ইলাচি কেইটামান এনেকৈ গুচাই দিলোঁ। গুচাই পেলাই ভিতৰৰ গুটিকেইটা উলিয়াই দিলোঁ আৰু বাকলিটো আঁতৰাই। মই মানে লাচনি পাচনি কৰি আছোঁ আৰু এইদৰে খুৰমা আজি নিজৰ ঘৰতে প্ৰস্তুত কৰিলোঁ। আৰু আপোনালোককো দেখালোঁ, ময়ো নজনাখিনি শিকিলোঁ খুৰীৰ পৰা। আৰু চাই থাককচোন। এইবিলাক চাহ খাবলৈ বহুত বেছি প্ৰয়োজন, ঘৰতে বনোৱা। কিনি অনাটো হয়েই বাৰু, কিন্তু ঘৰতে কিছুমান বস্তু নিজে নিজে বনাই ল'লে আগ্ৰহটো বেছি হয়, বনাবলৈও শিকা হয়, ঘপককৈ মন গ'লে বনোৱাও হয়। আৰু কেতিয়াবা অলপ সলনি এটা হয়, চাহৰ লগত খাই থকা বিস্কুট কিবা কিবিবোৰ খাই থকাবোৰৰ লগত অলপমান সাল সলনি এটা হয় নহয় জানো, নিজৰ হাতেৰে বনোৱা যিহেতু। গতিকে ময়দাখিনি খুব সুন্দৰকৈ খুৰীটিয়ে সানিলে। এয়া মই ইলাচি গুটিকেইটা ছটিয়াই দিলোঁ। অকণমান কুহুমীয়া পানী কৰি দিলোঁ মই গেছতে। বেছি নালাগে পানী, সেইদৰে ছটিয়াই ছটিয়াই অকণমানকৈ যাতে কোমল হৈ নাযায়, সেইবাবে কমকৈ এইদৰে খুৰীটিয়ে দিছে, যাতে ময়দাখিনি কোমল হৈ নাযায়, এটা জোখত ৰখিবগৈ লাগিব। দুইজনীয়ে কথা পাতি পাতি কামখিনি কৰি আছোঁ। ভাতকেইটা খাই উঠি ৰোৱাই নাই, খুৰীটিও আহিলে। দুইজনীয়ে কথা পাতি পাতি চাওক কিদৰে সানিলে, একদম সুন্দৰকৈ, অকণমানো ঢিলা হোৱা নাই, টান হোৱা নাই, ইমান ধুনীয়া এটা জোখত ৰাখিছে। ৰাখি পেলাই এইদৰে খুৰমাটো কাটিবৰ বাবে এটা জোখৰ চাইজলৈ লৈ আনিব এতিয়া। তাৰপাছত ছুৰীখনেৰে এইটো এটা জোখত, অলপমান শকত হৈ আছে, ক্ষীণ কৰিব পাৰি, কিন্তু এতিয়া মানে শিকিছোঁহে খুৰীৰ ওচৰত, বা খুৰীয়েও মোক কম পৰিমাণে অকণমান আইডিয়াটোহে দিছে, সেইবাবে ইমান জোখ মাখ লৈ থকা নাই আৰু। নিজে যেতিয়া বনাম তেতিয়া সেইটো হিচাপত কৰিলেই হ'ল। গতিকে আপোনালোককো ক'লোঁ,
ইমান ডাঙৰকৈ নকৰিলেও আৰু ক্ষীণ কৰিব পাৰিব। এইদৰে পেঞ্চিলডালৰ নিচিনা কৰি পেলাই, আচলতে আমি যিবিলাক খুৰমাৰ পেকেট কিনো সেইবিলাকততো পেঞ্চিলডালৰ নিচিনা হৈ থাকে নহয় জানো। এতিয়া ইয়াত শকত শকতেই লাগিছে, কিন্তু এইটো জোখত চুৰিয়ে খুৰীয়ে কাটি পেলাইছে। চুৰিখন লৈ মই মানে হেল্পাৰ আৰু খুৰীৰ। ভিডিঅ'সমূহত আপোনালোকে বহুত গাড়ীৰ শব্দ, বিশেষকৈ মোৰ ছাগলী পোৱালিকেইটাৰ মাত, যিকোনো মানুহৰ মাত শুনি থাকে নহয় জানো। নিজান পৰিৱেশ এটা মই কোনোদিনেই পোৱা নাই ভিডিঅ' প্ৰস্তুত কৰি কথাকেইটা ক'বৰ বাবে। উপায়ো নাই, মোৰ তেনেকুৱা নিজান পৰিৱেশ পাব লগা জেগা নাই আচলতে মই ভিডিঅ' প্ৰস্তুত কৰিবলৈ। সেইবাবে যোনডোখৰ জেগাতেই লওঁগৈ সেইখিনিতেই তাৰমানে নিজান পৰিৱেশ নাপাওঁ। ৰাস্তাইদি যোৱা মানুহে, গৰু ছাগলীয়ে সকলোৱে নিজৰ মতে তেওঁলোকে থাকিবই, মই ভিডিঅ' প্ৰস্তুত কৰিছোঁ বুলি তো কোনেও নাজানে। গতিকে আপোনালোকে অকণমান অসুবিধা পায় চাগে, আৰু উপায়ো নাই মোৰ। মই যে খুৰীটিক কওঁতে আহিলে, খুৰীকো সেইবাবে মই ধন্যবাদ জনাইছোঁ। আৰু খুৰীক কৈছোঁ আপুনি ইমান কষ্ট কৰি যে আহিলে, ভাল লাগিলে। সেইবাবে একেলগে কথাও পাতি আছোঁ দুইজনী ঘৰৰ মানুহ, আৰু আমনিও নালাগে তেনেকুৱাত। তাৰপাছতে কেৰাহীখন গৰম কৰি এখন কেৰাহীত এইদৰে ৰিফাইনখিনি অলপ সৰহকৈ দি লৈছে খুৰীয়ে, আৰু এইখিনি আনি থৈ লৈছোঁ। ওচৰত যিখিনি কাটি হৈ গ'ল এইটো চাইজত। তাৰপাছতে তেলখিনি বহুত ধুনীয়াকৈ গৰম হ'বলৈ দিলে। দিয়াৰ পাছত এইদৰে ভাজিছে, আৰু মই চাই আছোঁ। কেৰাহীকেইখন যে চাওকচোন মোৰ কেনেকুৱা ক'লা ক'লা ৰঙৰ নহয়নে? চাবচোন, চব কেৰাহীবোৰ মোৰ তেনেকুৱা 4-5খন কেৰাহী আছে, সেইবাবে মোৰ বেলেগে কেৰাহী কিনা হোৱা নাই। কিন্তু এনেকৈ কিবা এটা ৰেচিপি বনাই আপোনালোকক দেখাবৰ সময়ত মোৰ মনটো বহুত বেয়া লাগে। কেৰাহীকেইখনৰ ৰংটো চাগে দেখিবলৈ কেনেকুৱা লাগে, কিন্তু সদায় পাহৰোঁ আচলতে কেৰাহী এখন আনিবতো লাগেই। কিন্তু কেইবাখনো কেৰাহী, গোটেইকেইখন এনেকুৱাই ৰং, আৰু কেইবাখনো কেৰাহী থকাৰ বাবে আৰু এখন কিনা হোৱা নাই ৰংটো বেয়া বাবেই। কিন্তু মোৰ ভিডিঅ' প্ৰস্তুত কৰিবৰ বাবে এখন কিনিব লাগিব, বুজিছেনে।
একদমেই পাহৰি যাওঁ। এয়া আৰু এখন কেৰাহী এয়া চাওক চেনি গলাবৰ বাবে লৈছে কাষতে ইটো ষ্টভত, এইখনো একেই অৱস্থা। ৰংবোৰচোন চাফাই নহয়। চেনিখিনি কেৰাহীত দি অকণমান পানী দি দিছে তাতে, দি পেলাই এইদৰে চেনিখিনি গলাবলৈ দি এনেকৈ ফেন ফেন হৈ এটা পাগ আছে, সেই পাগটোলৈ ৰখি আছে আৰু ময়ো চাই আছোঁ কোনটো পাগত পানীখিনি ৰখাব লাগে। তাৰপাছতে সেই যে টুকি টুকি থৈ দিছিলে ভাজি পেলাই, সেইখিনি আনি এনেকৈ ইয়াতে দি দিছে চেনি ৰসখিনিত। তাৰপাছত সুন্দৰকৈ লৰাই পেলাই খুব সুন্দৰকৈ এতিয়া সেইখিনি মিক্স কৰি পেলাব আৰু এইদৰে লৰাই গোটেই চেনি পানীখিনিত ময়দাৰ সেই যিখিনি বনোৱা হৈছিলে তাৰ টুকুৰাখিনি খুৰ মৰাৰ বাবে প্ৰস্তুত হৈ গৈছে। চাওকচোন। এইদৰে যদি আমি ঘৰতে প্ৰস্তুত কৰি কিছুমান বস্তু লৈ থাকোঁ, দোকানৰ পৰা অনা বস্তুটো সীমিত, মই আগতেও কৈছোঁ আপোনালোকক। পেকেট এটা কিনি আনিলে যিকণ বস্তু তাতে পোৱা যায় সেইকণ পটককৈ শেষ হৈ থাকে। নিজৰ ঘৰতে তৈয়াৰ কৰিলে খৰচটোতো আছেই বাৰু, কিন্তু অলপমান সৰহীয়াকৈ কৰিব পাৰি। এয়া চাওক ধুনীয়া হৈ গ'ল, খুৰমা প্ৰস্তুত হৈ গ'ল। এয়া ছোৱালীজনীয়ে খাই চাইছে, ভাল হৈছে বুলি কৈছে। গতিকে আপোনালোকৰ কেনেকুৱা লাগিছে জনাবচোন ভিডিঅ'টো।